প্ৰথম কাৰ্যসূচী হিচাপে আমি এটি সাংস্কৃতিক দল আমি আমন্ত্ৰণ জনাইছো আৰু তেখেতসকলক আমি ভিডিও কৰিবি জনাই আৰু লগতে এই যি চিমেণ্ট চাপৰি ডেভেলপমেণ্ট কমিটিৰ আমাৰ অধ্যক্ষ মহোদয়কে প্ৰমুখ কৰি যিটো দলে আজি এই সুন্দৰকৈ সজাই পৰাই গোটেইখিনি ব্যৱস্থা কৰিছে তেওঁলোকৰ ক্ষেত্ৰত মই কওঁ যে এইটো এটা আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কোৱাৰ দৰে বা মাননীয় প্ৰধানমন্ত্ৰী মহোদয়ে কোৱাৰ দৰে এইটো সঁচাকৈ এটা জনভাগিদাৰী যিটো সকলোৱে লীনা বৰগোহাঁই খুব কম ওলাইছে হিমা দাস খুব কম ওলাইছে আহক মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ প্ৰচেষ্টা সকলোৱে হাত চাপৰে এতিয়া সাংসদ ডাঙৰীয়া ধন্যবাদ জ্ঞাপন কৰি এতিয়া আপোনালোকে অপেক্ষা কৰি থকা আমাৰ অসমৰ সকলোৰে পৰিচিত আৰু যুৱ সমাজৰ হাতৰপ আমাৰ ভিগু কাশ্যপ ডাঙৰীয়াৰ কাৰ্যসূচী আপোনালোকে এটা সংগীত কাৰ্যসূচী আপোনালোকে উপভোগ কৰক ভিগু কাশ্যপ ডাঙৰীয়া সকলোৱে হাত চাপৰি বজাই এটা ৱেলকাম দিয়ক থ্যাংক ইউ সকলোৱে মনিকে নিয়ে তাপিলো না ইয়াত উপস্থিত আমাৰ সকলোৰে মৰমৰ সাংসদ সঞ্চাৰ ককাইদেউ প্ৰধান দাক ধন্যবাদ জনাইছোঁ এটা ধুনীয়া অনুষ্ঠানত মোক সহভাগী কৰাৰ বাবে পিচি ছাৰ ভৰালী ছাৰ পেগু ছাৰ যিমান কেইজন ব্যক্তি ইয়াতে উপস্থিত আছে Let's just see,